ক্লাছ 8 অধ্যায় 3 চতুৰ্ভুজ ডিসকাস কৰিম বহুভুজ শীৰ্ষবিন্দু বহুভুজৰ নামাকৰণ বহুভুজৰ অন্তকোণ আৰু বহিকোণ বহুভুজৰ কৰ্ণ বহুভুজৰ সন্নিহিত বাহু আৰু সন্নিহিত কোণ উত্তল বহুভুজ আৰু অৱতল বহুভুজ বহুভুজৰ কোণৰ জোখৰ সমষ্টি আৰু বহুভুজৰ বহিকোণৰ মাপৰ সমষ্টি আৰু এইখিনি টপিক চোৱাৰ পিছত মই নেক্সট ভিডিঅ'ত অনুশীলনী 3.1 কৰিম এতিয়া আহো বহুভুজলৈ এটা বহুভুজ হ'বলৈ অতি কমেও আমাক তিনিটা বাহু লাগিব মানে এই এটা বাহু আৰু এই তিনিটা বাহু চাৰিটা বাহু হ'ব পাৰে পাঁচটা বাহু হ'ব পাৰে এনেকৈ যিকোনো ধৰণে আমাৰ বহুভুজ হ'ব পাৰে এই টাইপৰ আকাৰবোৰক আমি বহুভুজ বুলি কওঁ এতিয়া যদি ধৰি লও এই এটা বাহু লৈছা তাৰপিছত এনেকৈ এইটো বহুভুজ নহ'ব কিয়নো এইটো ইপিনে খোলা আছে এইটো বহুভুজ নহ'ব যদি একলেদি খোলা থাকে তেন্তে ই বহুভুজ নহয় কিন্তু যদি এইবিলাক চোৱা তেন্তে এইবিলাক বন্ধ আছে গতিকে আমি বন্ধ থকা আকাৰবোৰকহে আমি বহুভুজ বুলি কওঁ খোলা থাকাবোৰক নকওঁ আৰু এই বাহুবোৰ সীমিত তাৰ এটা নিৰ্দিষ্ট দূৰত্ব আছে এতিয়া যদি তুমি বন্ধ এটাও লোৱা আৰু যদি এনেকুৱা এটা লোৱা তেন্তে ই বহুভুজ নহ'ব কিয়নো ই যদিও বন্ধ কিন্তু তাৰ বাহুবোৰ সীমিত নহয় এতিয়া আমি ক'ব পাৰোঁ যে এইখিনি বন্ধ কিন্তু এই যে ইয়াৰ পৰা ইয়ালৈ এইখিনি সীমিত নহয় এতিয়া আহো শীৰ্ষবিন্দুলৈ এইবিলাক চিত্ৰৰ এই কোণবোৰক আমি শীৰ্ষবিন্দু বুলি কওঁ এই যে এইবিলাক দেখিছা এইবিলাকক আমি শীৰ্ষবিন্দু বুলি কওঁ বুজি পাইছা গতিকে এইবোৰে শীৰ্ষবিন্দু এটা কথা মন কৰিবা যেইটা বাহু হয় সিমানটা শীৰ্ষবিন্দু হয় এতিয়া এই চিত্ৰলৈ যদি মন কৰা ইয়াৰ যদি বাহু গণো আমি তেন্তে এটা দুটা তিনিটা চাৰিটা আৰু শীৰ্ষবিন্দু এটা দুটা তিনিটা চাৰিটা গতিকে যেইটা বাহু হয় সিমানটা শীৰ্ষবিন্দু হয় যিকোনো চিত্ৰত আমি মন কৰিব পাৰোঁ ইয়াত চাৰিটা শীৰ্ষবিন্দু আছে গতিকে চাৰিটা বাহু তো এইটো হ'ল বহুভুজ আৰু শীৰ্ষবিন্দু এতিয়া আহোঁ বহুভুজৰ নামাকৰণ আমি অলপ আগত আলোচনা কৰিছোঁ যে এই চিত্ৰবোৰৰ শীৰ্ষবিন্দু থাকে গতিকে আমি তিনিটা বা চাৰিটা এনেকৈ শীৰ্ষবিন্দু আগতে দি ল'ম আৰু তাৰপিছত আমি চিত্ৰবোৰ আঁকিম শীৰ্ষবিন্দুবোৰ মই অলপ ডাঙৰকৈ দিছোঁ যাতে চকুত পৰে আৰু এইবোৰক আমি এনেকৈ নামাকৰণ কৰোঁ এ বি চি ডি বা তোমাৰ ইচ্ছা তুমি যিকোনো ধৰণে নামাকৰণ কৰিব পাৰা মই এই ধৰণে কৰিছোঁ এতিয়া আহোঁ নামকৰণলৈ যদি তিনিটা বাহু থাকে তেন্তে ইয়াক আমি ত্ৰিভুজ বুলি কওঁ যদি চাৰিটা থাকে তেন্তে চতুৰ্ভুজ পাঁচটা যদি থাকে তেন্তে আমি পঞ্চভুজ বুলি কওঁ যদি ছটা থাকে তেন্তে ইয়াক আমি ষড়ভুজ বুলি কওঁ যদি সাতটা থাকে 1 2 3 4 5 6 7 তেন্তে ইয়াক আমি সপ্তভুজ বুলি কওঁ যদি আঠটা থাকে 1 2 3 4 5 6 7 8 তেন্তে ইয়াক আমি অষ্টভুজ বুলি কওঁ যদি নটা শীৰ্ষবিন্দু থাকে তাৰমানে নটা বাহু থাকিব 1 2 3 4 5 6 7 8 9 এইটো হ'ল নৱভুজ আৰু 10টা থাকিলে দশভুজ 1 2 3 4 5 6 7 8 9 10 এইটো হ'ল দশভুজ গতিকে ইয়াৰ নামাকৰণ এনেকেই হয় মই একদম বেছিকখিনি কৈ আছোঁ কাৰণ আগলৈ আমাক এইবোৰ লাগিব এতিয়া আহোঁ বহুভুজৰ অন্তকোণ আৰু বহিকোণ অন্তকোণ আৰু বহিকোণ চাবলৈ মই চতুৰ্ভুজ এটা লওঁ চাৰিটা কোণৰ মই নামাকৰণ কৰিম এ বি চি আৰু ডি এই চাৰিটা হ'ল শীৰ্ষবিন্দু অন্তকোণ বুলি ক'লে
এই কোণ এ বি চি আৰু ডি আমি বুজিম এই কোণক আমি দুই ধৰণে লিখিব পাৰোঁ এংগল ডি এ বি বা এংগল বি এ ডি বি কোণক আমি এনেকৈ লিখিব পাৰোঁ এংগল এ বি চি বা এংগল চি বি এ বুজি পাইছা কথাটো চি কোণক আমি কেনেকৈ লিখিম বি চি ডি বা ডি চি বি আৰু ডি কোণক আমি এ ডি চি বা চি ডি এ এইবোৰ হ'ল অন্তঃকোণ বহিকোণ বুলি ক'লে একে দিশত আমি যাব লাগিব মানে এতিয়া যদি এই বাহুটো চোৱা ডি আৰু চি এতিয়া ধৰা আমি এইটো ল'লোঁ তাৰপিছত আমি ইয়াৰ পৰা এতিয়া এইফালে গতি কৰিম ঘড়ী কাটাৰ বিপৰীতে একে দিশতে এতিয়া আমি এইটো এনেকৈ আগবঢ়াই দিম এইখিনিলৈ আহিলোঁ এতিয়া আমি আকৌ এনেকৈ যাম এই বাহু বি এ বাহু আমি এনেকৈ আগবঢ়াই দিম এতিয়া আকৌ এইখিনি আহিম বি ডি বাহু আমি এনেকৈ আগবঢ়াই দিম এনেকৈ আমি বহিকোণ উলিয়াব পাৰোঁ যে ইয়াৰ বহিকোণ কি হ'ব এই কোণটো এই কোণটো এই কোণটো আৰু এই কোণটো এই চাৰিটা হ'ল বহিকোণ বা ঘড়ী কাটাৰ দিশতো তুমি ঘূৰিব পাৰা যেনে ঘড়ী কাটা কেনেকৈ ঘূৰে ইফালে গতিকে এ বি ইফালে ল'লা তাৰপিছত এনেকৈ আহিবা এতিয়া আহি এই বাহুটো আগবঢ়াই দিবা তাৰপিছত ইফালে যাবা এই বাহুটো আগবঢ়াই দিবা তাৰপিছত এইটো আগবঢ়াই দিবা ইফালেও এনেকৈও গতি কৰিব পাৰা তোমাৰ ইচ্ছা এইটো এইটো কোণ এইটো আৰু এইটো গতিকে এই চাৰিটা হ'ল বহিকোণ এংগলৰ যিকোনো এটা নাম দিব পাৰা ডাব্লিউ এক্স ৱাই আৰু জেড গতিকে জানিবলগীয়া বেছিক কথা এইখিনিয়ে অন্তঃকোণ আৰু বহিকোণৰ বিষয়ে তো এইটো হ'ল বহুভুজৰ অন্তঃকোণ আৰু বহিকোণ বহুভুজৰ কৰ্ণ বহুভুজৰ কৰ্ণ চোৱাৰ আগত আমি বহুভুজৰ সন্নিহিত বাহু আৰু সন্নিহিত কোণ চাম সন্নিহিত বাহু আৰু সন্নিহিত কোণ চাবলৈ মই ধৰা পঞ্চভুজ এটা ল'লোঁ 1 2 3 4 5 সন্নিহিত বাহু বুলি ক'লে বাহু এ বি আৰু বি চি এই দুটা সন্নিহিত বাহু কিয়নো এই দুটা লগ লাগি আছে ঠিক তেনেকৈ বি চি আৰু চি ডি এই দুটাই এটাই আনটোৰ সন্নিহিত বাহু কিয়নো এই দুটা বাহু লগ লাগি আছে এতিয়া বি চি বাহু আৰু ডি ই বাহু সন্নিহিত বাহু নহয় কাৰণ এই দুটা একেলগে লাগি থকা নাই গতিকে এইটো হ'ল সন্নিহিত বাহু আৰু সন্নিহিত কোণ হ'ল একেলগে থকা দুটা কোণ এই দুটা তুমি ক'ব পাৰা ক্ৰমিক আছে বা এংগল এ আৰু এংগল বি এই দুটা সন্নিহিত কোণ এংগল ই আৰু এংগল বি এই দুটা সন্নিহিত কোণ নহয় গতিকে সন্নিহিত বাহু আৰু সন্নিহিত কোণৰ এইখিনিয়ে বুজিবলগীয়া এতিয়া আহোঁ বহুভুজৰ কৰ্ণলৈ বহুভুজৰ কৰ্ণ বুলি ক'লে সন্নিহিত কোণক বাদ দি আমি যদি এডাল ৰেখা অংকন কৰোঁ তেন্তে সেইডাল হ'ব কৰ্ণ এতিয়া এংগল এটো যদি লওঁ তেন্তে এই কোণৰ সন্নিহিত কোণ দুটা এংগল ই আৰু এংগল বি তে বাকী থাকিল এংগল ডি আৰু এংগল চি গতিকে এ ডি আৰু এ চি যদি আমি যোগ কৰোঁ ৰেখাখণ্ড দি তেন্তে এই দুটা হ'ব কৰ্ণ এতিয়া এংগল বিৰ পৰা আমি ই লৈ লগ কৰিম আৰু বিৰ পৰা ডি লৈ এই দুটা হ'ব কৰ্ণ আৰু ইৰ পৰা আমি চি লৈ আমি লগ কৰিম গতিকে এই ধৰণে আমি কৰ্ণ অংকন কৰিব পাৰোঁ এতিয়া যদি ষড়ভুজ আঁকা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা এতিয়া এংগল জে যদি লোৱা এংগল জেৰ সন্নিহিত কোণ দুটা এংগল আই আৰু এংগল কে এতিয়া জেৰ পৰা আমি এইচলৈ টানিম জেৰ পৰা আমি জি লৈ টানিম জেৰ পৰা আমি এফলৈ টানিম আইৰ পৰা কে লৈ এইচৰ পৰা কে আৰু জিৰ পৰা কে এফৰ পৰা আই লৈ এফৰ পৰা এইচলৈ বহুভুজৰ বাহু যদি বেছি হয় তেন্তে তাৰ কৰ্ণও বেছি হ'ব গতিকে তাক উলিয়াবলৈ আমাৰ ফৰ্মুলা আছে সেইটো আমি চাম
গতিকে এইটো হ'ল বহুভুজৰ কৰ্ণৰ বিষয়ে। এতিয়া আহোঁ উত্তল বহুভুজ আৰু অৱতল বহুভুজ। কোনো এটা বহুভুজৰ অন্তঃকোণ যদি 180 ডিগ্ৰীতকৈ কম হয় তেন্তে তাক উত্তল বহুভুজ বুলি কওঁ। যেনে ধৰা এই ধৰণৰ বহুভুজবোৰ, এইবিলাকৰ অন্তঃকোণবিলাক মন কৰা, এইবিলাক 180 ডিগ্ৰীতকৈ কম। যদি এনেকৈ আঁকো, এইবিলাকৰ অন্তঃকোণ 180 ডিগ্ৰীতকৈ কম, গতিকে এইবোৰক আমি উত্তল বহুভুজ বুলি কওঁ। আৰু এইবিলাকৰ যদি কৰ্ণ আঁকা তেন্তে গোটেইকেইডাল কৰ্ণ এই বহুভুজটোৰ ভিতৰত হ'ব। এতিয়া আঁকি চাওঁ আমি। ত্ৰিভুজৰ কৰ্ণ নাথাকে কিয়নো এই তিনিওটা কোণ এটাই আনটোৰ সন্নিহিত কোণ। এতিয়া পঞ্চভুজৰ আমি কৰ্ণ আঁকিম। গতিকে এই চাৰিডাল কৰ্ণ। এতিয়া দেখা পালোঁ যে গোটেইকেইডাল কৰ্ণ বহুভুজটোৰ ভিতৰত থাকে। এতিয়া আমি অৱতল বহুভুজ আঁকিম। অৱতল বহুভুজৰ কি হয়? অতি কমেও এটা অন্তঃকোণৰ মাপ 180 ডিগ্ৰীতকৈ বেছি। এই কোণটোলৈ মন কৰা, এইটো 180 ডিগ্ৰীতকৈ বেছি। এটা বা দুটা থাকিব পাৰে, বহুত থাকিব পাৰে। এইটো চিত্ৰত বহুকেইটা অন্তঃকোণ 180 ডিগ্ৰীতকৈ বেছি, গতিকে ইয়াক আমি অৱতল বহুভুজ বুলি কওঁ। এতিয়া যদি ইয়াৰ কৰ্ণবোৰ আঁকো, এইটো এটা কৰ্ণ হ'ব আৰু এইডাল এলৰ পৰা যদি আঁকো, এই চাৰিডাল কৰ্ণটো বহুভুজৰ ভিতৰতে আছে, কিন্তু আমি আইৰ পৰা কেলৈ এডাল আঁকিব লাগিব, কিয়নো এই দুটা সন্নিহিত কোণ নহয়। আইৰ সন্নিহিত কোণ জে আৰু এম, গতিকে এইটো এটা কৰ্ণ হ'ব আৰু এই কৰ্ণ বহুভুজটোৰ বাহিৰত আছে। ঠিক তেনেকৈ ইয়াৰো যদি আমি কৰ্ণ লওঁ, এইটো চোৱা, এইকেইডাল কৰ্ণ বহুভুজটোৰ বাহিৰত আছে। এইবোৰ হ'ল অৱতল বহুভুজ। ইয়াত বহুকেইডাল কৰ্ণ হ'ব। গতিকে এইখিনি আছিল বেছিক জানিবলগীয়া উত্তল বহুভুজ আৰু অৱতল বহুভুজ। গতিকে এইখিনি যদি আকৌ সোঁৱৰাই চাওঁ তেন্তে ইয়াৰ ডিফাৰেঞ্চ দুটা কি কি? উত্তল বহুভুজৰ অন্তঃকোণৰ মাপ 180 ডিগ্ৰীতকৈ কম হয় আৰু কৰ্ণকেইডাল বহুভুজটোৰ ভিতৰত হয়। কিন্তু অৱতল বহুভুজত অতি কমেও এডাল কৰ্ণ বহুভুজটোৰ বাহিৰত হয় আৰু অতি কমেও এটা অন্তঃকোণ 180 ডিগ্ৰীতকৈ বেছি হয়। গতিকে এইবোৰ হ'ল উত্তল বহুভুজ আৰু অৱতল বহুভুজৰ পাৰ্থক্য। এতিয়া বহুভুজৰ কোণৰ জোখৰ সমষ্টি। ইয়াত অন্তঃকোণৰ কথা কৈছে আৰু বহিকোণৰ আমি পিছত ডিছকাছ কৰিম। অন্তঃকোণৰ মাপৰ সমষ্টি উলিয়াবলৈ আমাৰ ফৰ্মুলা এটা আছে। সেই ফৰ্মুলাটো হ'ল 2n - 4 × 90 ডিগ্ৰী। এতিয়া আমি ত্ৰিভুজৰ জানো 180 ডিগ্ৰী হয় তাৰ অন্তঃকোণৰ মাপ। এতিয়া ইয়াত বহুৱাই চাওঁ এইটো হয়নে নাই। n হ'ল বাহুৰ সংখ্যা। ত্ৰিভুজৰ আমি জানো 3টা বাহু থাকে, গতিকে ইয়াত 3 লিখিম, -4 × 90 ডিগ্ৰী। 2 × 3 = 6 আৰু 4 × 90। এই দুটা ব্ৰেকেটৰ ভিতৰত আছে। 6ৰ পৰা 4 গ'লে কিমান? 2। 2 × 90, 180 ডিগ্ৰী। আৰু চতুৰ্ভুজৰ 360 ডিগ্ৰী হয়। এতিয়া যদি ইয়াত বহুৱাই চাওঁ, 2n - 4 × 90। চতুৰ্ভুজৰ 4ডাল বাহু থাকে, গতিকে 2 × 4 - 4 ব্ৰেকেটৰ ভিতৰত আৰু 90। 2 × 4 = 8। 8ৰ পৰা 4 বিয়োগ কৰিলে 4 থাকে, গতিকে 4 × 90, 4 × 9 = 36 আৰু 0, 360। গতিকে এইটোৱে হ'ল ফৰ্মুলা অন্তঃকোণৰ মাপৰ সমষ্টি উলিয়াবলৈ। গতিকে এইটো আছিল বহুভুজৰ কোণৰ জোখৰ সমষ্টি। এতিয়া সুষম বহুভুজটো চাই লওঁ, যদিও ইয়াত লিখা নাই। আৰু সুষম ভুজৰ এটা কোণৰ মাপ কিমান সেইটো চাম। সুষম বহুভুজ হ'ল সেইবোৰ যিবোৰৰ প্ৰতিটা বাহুৰ মান একে হয়। যেনে এই ত্ৰিভুজটো চোৱা বা এই ষড়ভুজটোকে চোৱা। আমি আগতে পাই আহিছোঁ যে সুষম ত্ৰিভুজৰ অন্তঃকোণৰ মাপ 60 ডিগ্ৰী হয়। তিনিওটা 60 ডিগ্ৰী আৰু এই তিনিওটা মিলি 180 ডিগ্ৰী। এতিয়া আমি এইবোৰৰ উলিয়াম। সুষম বহুভুজৰ এটা কোণৰ মাপ উলিয়াবলৈ আমাৰ ফৰ্মুলা আছে।
সেইটো হ'ল twice n minus 4 by n into 90 এতিয়া ইয়াত এটা সুষম বহুভুজ আঁকো প্ৰথমে ত্ৰিভুজটোকে লওঁ এতিয়া ইয়াৰ কোণৰ মাপ কিমান হ'ব আমি জানো ইয়াৰ কোণৰ মাপ 60 ডিগ্ৰী হয় এইটো হ'ল মাপ আৰু তিনিওটা মিলি 180 ডিগ্ৰী হ'ব তুমি যেনেকৈ কৰা ত্ৰিভুজটোৰ কোণৰ মাপ সলনি নহয় 60 ডিগ্ৰীয়ে থাকিব ডাঙৰ হোক সৰু হোক যেনেকৈ হোক এতিয়া আমি সুষম ষড়ভুজ এটা লওঁ এটো হ'ল সুষম ষড়ভুজ ইয়াৰ এটা অন্তঃকোণৰ মাপ আমি কিমান পাইছো 120 ডিগ্ৰী এতিয়া ফৰ্মুলাত বহুৱাই চাওঁ এটো হয় নে নহয় ষড়ভুজৰ কেইডাল বাহু আছে 6টা এনৰ ঠাইত 6 বহিব আৰু তলত 6 যেহেতু n আছে ইনটু 90 6 দুগুণে 12 বিয়োগ 4 আৰু তলত 6 90 12 পৰা 4 গলে 8 আৰু তলত 6 6 গুণ 6 হাতত থাকিল 3 6 5 গুণ 30 15 আৰু 8 8 5 গুণ 40 40 শূন্য হাতে গল 4 8 গুণ 8 4 12 120 গতিকে এই ফৰ্মুলাৰে আমি সুষম বহুভুজৰ এটা অন্তঃকোণৰ মাপ উলিয়াব পাৰো এটো আছিল বহুভুজৰ অন্তঃকোণৰ জোখৰ সমষ্টি এতিয়া বহুভুজৰ বহিকোণৰ মাপৰ সমষ্টি আমি ইতিমধ্যে বহিকোণৰ বিষয়ে আলোচনা কৰিছো সেই কোণবোৰ হ'ল w x y আৰু z বা যিকোনো এটা বহুভুজ আকা বহিকোণ উলিয়াবলে এনেকে আমি কৰি লম এটা বস্তু দেখিছানে আমি এক পাক ঘূৰিব লাগে যদি ইয়াৰ পৰা আৰম্ভ কৰা তেন্তে এইখিনি পৰা আৰম্ভ কৰি ইয়াতে আহি শেষ হয় এতিয়া এটা বৃত্তৰ কেন্দ্ৰৰ পৰা যদি আমি এক পাক ঘূৰো কিমান ডিগ্ৰী ঘূৰো আমি 360 ডিগ্ৰী গতিকে এই বহিকোণৰ মাপৰ সমষ্টিও 360 ডিগ্ৰী হ'ব লাগে মই কি কৈছিলো যে আমি বৃত্ত এটাৰ এক পাক ঘূৰিলে 360 ডিগ্ৰী ঘূৰো এতিয়া এই বৃত্তটো লৈ চোৱা এই বৃত্তটো তিনি ভাগ কৰা হৈছে সমানে সমানে এতিয়া যদি ইয়াক অলপ ডাঙৰ কৰো তেন্তে এইটো চোৱা বহিকোণ বিলাক ওলাইছে নে বা উল্টাও ল'ব পাৰা এন্টি ক্লকৱাইজ এনেকেও ল'ব পাৰা বা এনেকেও ল'ব পাৰা এতিয়া এনেকে লৈ চাওঁ বৃত্তই হ'ব এতিয়া ধৰি লোৱা ইয়াক 4টা 5টা 6টা 7টা ভাগ কৰিলো 7টা ভাগ কৰিলে আমি কি পাম সপ্তভুজ এতিয়া ইয়াৰ বহিকোণ এই ধৰণে পাম বহিকোণবোৰ সৰু সৰু আৰু গোটেই কেইটাৰ সমষ্টি 360 ডিগ্ৰী কিয়নো আমি এক পাক ঘূৰিছো আৰু বঢ়াই ল'ব পাৰো ইয়াত 12টা ভাগ কৰা হৈছে বৃত্ত এটাক 12 ভাগ কৰা হৈছে এই ধৰণে আমি বহুভুজ এটাৰ বহিকোণবিলাক পাওঁ গতিকে বহুভুজৰ বহিকোণৰ মাপৰ সমষ্টি আমি চালো গতিকে এইখিনি আছিল আমাৰ সাধাৰণ জানিবলগীয়া কথা নেক্সট ভিডিঅ'ত মই অনুশীলনী 3.1 কৰিম গতিকে আজিলৈ ইমানেই ধন্যবাদ